নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। দলীয় বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। বিমানবন্দৰত অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই উষ্মা আদৰণি জনায় কংগ্ৰেছ নেত্ৰীগৰাকীক। দলীয় বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। বিমানবন্দৰত অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই উষ্মা আদৰণি জনায় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক। আৰু বিমানবন্দৰৰ পৰা পোনে পোনে মা কামাখ্যা ধামত উপস্থিত হয় সেৱা জনায় প্ৰিয়ংকা গান্ধীয়ে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছ নেতা ভূপেশ বাঘেলৰ লগতে প্ৰদেশ কংগ্ৰেছৰ বহুকেইগৰাকী নেতাই সংগ দিয়ে প্ৰিয়ংকা গান্ধীক। কামাখ্যা ধামৰ পৰা প্ৰিয়ংকা গান্ধী আহি উপস্থিত হয় ৰাজীৱ ভৱনত আৰু তাতে পৰ্যায়ক্ৰমে কংগ্ৰেছ নেতাকৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হ'ব তেওঁ। উল্লেখযোগ্য যে বিমানবন্দৰৰ পৰা ওলোৱাৰ পাছতেই ৰাস্তাৰ দুয়োকাষে অগণন শুভাকাংক্ষী আৰু দলীয় কৰ্মীয়ে আদৰণি জনায় প্ৰিয়ংকা গান্ধীক। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীয়ে মিয়াক যিমানেই গালি নাপাৰক কিয়, মিয়া অবিহনে আধৰুৱা মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্যৰ বিপৰীত দৃশ্য তেজপুৰত। মিয়া অবিহনে আধৰুৱা নেকি মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰ। মিয়াক যিমান পাৰি সিমান কষ্ট দিম বুলি কয় মুখ্যমন্ত্ৰীয়ে। আৰু মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্যৰ বিপৰীতে তেজপুৰত দেখা পোৱা গৈছে আন এখন ছবি। মিয়া নোহোৱাকৈ কাম নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া অবিহনে যেন বিশাল জনসভাও অনুষ্ঠিত কৰিব নোৱাৰে চৰকাৰে। বিশাল মণ্ডপ নিৰ্মাণৰ পৰা ছাউণ্ড ছিষ্টেমলৈ সকলোতে থাকে মিয়া। আৰু তেজপুৰৰ গড়দলৰ সমীপৰ পথাৰৰ দৃশ্যই যেন প্ৰমাণ কৰিছে এই কথা। আমি বনাইছোঁ মঞ্চ আৰু এই মঞ্চত উঠি আমাকে গালি পাৰিব, এইদৰে ক্ষোভ প্ৰকাশ কৰে কৰ্মৰত মিয়াসকলে। আৰু উজনিৰ প্ৰায়বোৰ ঠাইতে আমি মিয়াসকলে মুখ্যমন্ত্ৰীৰ মঞ্চ বনাওঁ, এই বুলি মন্তব্য কৰে মিয়া শ্ৰমিকসকলে। পৰৱৰ্তী খবৰ, 2028 চনত 10 লাখ কোটি টকাৰ অৰ্থনীতিত উপনীত হ'ব অসম। বিগত 5 বছৰত অসমৰ অৰ্থনীতি 45% বিকাশ হৈছে আৰু দেশৰ আটাইতকৈ বিকশিত অৰ্থনীতিৰ ৰাজ্য এতিয়া অসম। বিধানসভা অধিৱেশনত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 3দিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শিলচৰত নিশা কটাই কাইলৈ ভাৰত বাংলাৰ সীমান্তলৈ যাব গৃহমন্ত্ৰীগৰাকী। আৰু 21 ফেব্ৰুৱাৰীত সৰুসজাইত CRPFৰ প্ৰতিষ্ঠা দিৱসত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত নতুন কমিটি গঠন হ'ব অসমত। আৰু অসমত পুনৰ বিজেপি চৰকাৰ হ'লে অহা চৰকাৰৰ প্ৰথম 3 বছৰত 56,000ক দিয়া হ'ব নিযুক্তি। ADR পৰীক্ষাত কেলেংকাৰী হোৱা বুলি হাইকোৰ্টত গোচৰ নাই, সদনত বিৰোধীৰ প্ৰতিবাদ নাই। আমি 5 বছৰত প্ৰায় 1,65,000 নিযুক্তি দিলোঁ। এজন মুখ্যমন্ত্ৰীৰ বাবে ইয়াতকৈ আৰু কি প্ৰাপ্তি লাগে। বিধানসভাত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজীৱ ভৱনৰ পৰা আঁতৰাই দিয়া হ'ল ভূপেন বৰাৰ ফটো। অহা 22 ফেব্ৰুৱাৰীত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব ভূপেন বৰাই। আৰু বিগত 32 বছৰ ধৰি কংগ্ৰেছ দলৰ বিভিন্ন পদবীত কাম কৰা বৰাৰ ফটো গুৱাহাটীৰ ৰাজীৱ ভৱনত বৃহস্পতিবাৰে পুৱালৈকে জিলিকি থাকিল আৰু অৱশেষত আঁতৰাই দিয়া হ'ল ভূপেন বৰাৰ ফটো। মাজত মাথো 2টা দিন, অহা 22 ফেব্ৰুৱাৰীত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব ভূপেন বৰাই। 32 বছৰ ধৰি কংগ্ৰেছ দলৰ বিভিন্ন পদবীত কাম কৰা বৰাৰ ফটো গুৱাহাটীৰ ৰাজীৱ ভৱনত বৃহস্পতিবাৰে পুৱালৈকে জিলিকি আছিল। আৰু দল ত্যাগ কৰাৰ পাছতো আন শীৰ্ষ নেতাসকলৰ সৈতে ভূপেন বৰাৰ ফটো ৰাজীৱ ভৱনৰ সন্মুখতে জিলিকি থকাক লৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে অভিযোগ দিছিল কংগ্ৰেছ নেতৃত্বক।
আৰু অৱশেষত বৃহস্পতিবাৰে পুৱাই ভূপেন বৰাৰ ফটো ঢাকি দিলে ৰাজীৱ ভৱনত কৰ্মৰত কৰ্মচাৰীয়ে। প্ৰিয়ংকা গান্ধী ৰাজীৱ ভৱনলৈ অহাৰ আগে আগে এই কাম কৰিবলৈ নিৰ্দেশ দিছিল প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই। ৰাজীৱ ভৱনত থকা ভূপেন বৰাৰ সকলো ফটো ইতিমধ্যে আঁতৰাই দিয়া হৈছে বা কিছুমান ঢাকি দিয়া হৈছে। পৰৱৰ্তী খবৰ, প্ৰথমবাৰলৈ গুৱাহাটীৰ পাহাৰত থকা লোকসকলে লাভ কৰিব মাটিৰ পট্টা। ট্ৰাইবেল লোকক দিয়া হ'ব মাটিৰ পট্টা। 10 মাৰ্চৰ আগতে গুৱাহাটীত মাটিৰ পট্টা বিতৰণ কৰা হ'ব। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ইণ্টাৰনেটৰ বিভ্ৰাট আৰু চীনা ৰবটৰ মিছা দাবীক লৈ মোদী চৰকাৰৰ সপোনৰ AI সন্মিলনত হাহাকাৰ। নতুন দিল্লীৰ ভাৰত মণ্ডপত অতি ধুমধামেৰে আৰম্ভ হোৱা কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত যোৱা 2টা দিনত কেইবাটাও অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দেশত ডিজিটেল বিপ্লৱ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ লক্ষ্যৰে আয়োজন কৰা এই সন্মিলনৰ প্ৰথম 2টা দিনত ইণ্টাৰনেটৰ সংযোগহীনতা আৰু ভুল তথ্যৰ বাবে চৰকাৰ তথা একাংশ শিক্ষানুষ্ঠান যথেষ্ট লজ্জিত হ'বলগীয়া হৈছে। প্ৰথম দিনাই ডিজিটেল ইণ্ডিয়াৰ শ্লোগান দিয়াৰ মাজতে অনুষ্ঠানস্থলীত ৱাইফাই আৰু ইণ্টাৰনেট সেৱা বিকল হৈ পৰে। আনকি দৰ্শনাৰ্থীসকলে ডিজিটেল পে'মেণ্ট কৰিবলৈ গৈও বিফল হয়। এই বিশৃংখলতাৰ বাবে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মঙলবাৰে সকলোৰে ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হয়। আৰু এই সন্মিলনৰ আটাইতকৈ ডাঙৰ বিতৰ্কটোৰ সৃষ্টি হয় বুধবাৰে, যেতিয়া নয়ডাৰ গালগটিয়া বিশ্ববিদ্যালয়ে চীনত নিৰ্মিত এটা ৰবট কুকুৰক নিজৰ উদ্ভাৱন বুলি দাবী কৰে। বিশ্ববিদ্যালয়খনৰ এগৰাকী অধ্যাপকে সংবাদ মাধ্যমৰ আগত কৈছিল যে তেওঁলোকৰ 350 কোটি টকা খৰচ কৰি গৱেষণাৰ জৰিয়তে এই চোৰাংচোৱাগিৰি কৰিব পৰা ৰবটটো সাজি উলিয়াইছে। তেওঁলোকে 350 কোটি টকা ব্যয় সাপেক্ষে এই ৰবটটো সাজি উলিয়াইছে বুলি দাবী কৰিছিল। কিন্তু আচলতে সেইটো আছিল চীনৰ এটা ব্যৱসায়িক ৰবট কুকুৰ, যাৰ বজাৰ মূল্য মাত্ৰ 2,30,000 টকাৰ ওচৰা-ওচৰি। এই মিছা দাবী ধৰা পৰাৰ লগে লগে চৰ্চা আৰম্ভ হয় আৰু বিশ্ববিদ্যালয়খনৰ প্ৰতিনিধিক সন্মিলনৰ পৰা বাহিৰ কৰি দিয়া হয়। পাছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ক্ষমা বিচাৰি কয় যে তেওঁলোকৰ প্ৰচাৰ বিভাগৰ এগৰাকী সদস্যই অতি উৎসাহত ভুল তথ্য দিছে। এই ঘটনাক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে এই সমগ্ৰ অনুষ্ঠানটোক চৰকাৰৰ কেৱল এক প্ৰচাৰ অভিযান বুলি কটাক্ষ কৰিছে। তেওঁ অভিযোগ কৰে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ প্ৰতিবাদ দেখুওৱাৰ সলনি চীনৰ সামগ্ৰিক ভাৰতীয় বুলি চলাই দিবলৈ চেষ্টা কৰা হৈছে। পৰিস্থিতি উত্তপ্ত হোৱা দেখি কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়েও কঠোৰ স্থিতি গ্ৰহণ কৰিছে। মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে এনে মিছা তথ্য দিয়াটো কোনো কাৰণতে সহ্য কৰা নহ'ব। এই সকলো বিতৰ্কৰ মাজতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনত ভাষণ দিব আৰু আয়োজকসকলে এতিয়া আশা কৰিছে যে আজিৰ দিনটোত যাতে কোনো নতুন বিভ্ৰাট নোহোৱাকৈ অনুষ্ঠানটো সুকলমে পাৰ হৈ যায়। পৰৱৰ্তী খবৰ, দেশৰ হিন্দুসকলে 3টাকৈ সন্তান জন্ম দিয়ক। দেশৰ প্ৰতিহাল হিন্দু দম্পতীয়ে 3টালৈকে সন্তান জন্ম দিয়ক। দেশৰ হিন্দু সমাজক এই বিনম্ৰ আহ্বান RSS প্ৰধান মোহন ভাগৱতৰ। পৰৱৰ্তী খবৰ, এইখন দেশ, ইয়াত বাস কৰা সকলো অৰ্থাৎ মুছলমান, হিন্দু, খ্ৰীষ্টান, বৌদ্ধ মিলিয়ে হৈছে বিশাল বাংলাদেশ। এই মন্তব্য বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ। বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লৈয়েই তাৰিক ৰহমানৰ এই প্ৰথমটো ভাষণে এতিয়া হৃদয় জিনিছে দেশবাসীৰ। পৰৱৰ্তী খবৰ, 2031ত ৰাজ্যত বিৰোধীৰ ভূমিকা ল'ব বিধায়ক অখিল গগৈয়ে। কংগ্ৰেছৰ সলনি বিধায়ক অখিল গগৈৰ ৰাইজৰ দলৰ প্ৰতি বিশ্বাস বেছি ৰাজ্যৰ মিয়া মুছলমানৰ। যদি অখিল গগৈয়ে চৰত গৈ চুমা বাবা নকৰে তেন্তে তেওঁ সফল হ'ব। মিয়া মুছলমানে আৰু কংগ্ৰেছক ভোট নিদিয়ে, এই ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 2031ত বিৰোধীৰ স্থান ল'ব অখিল গগৈয়ে। যদিহে অখিল গগৈয়ে নিজৰ স্থিতি ধীৰ ৰাখে, যদি অখিল গগৈয়ে চৰত গৈ চুমা বাবা নকৰে তেন্তে তেওঁ সফল হ'ব। উচ্ছেদৰ সময়ত মিয়া মুছলমানৰ ওচৰত নাছিল কংগ্ৰেছ দল।
কিন্তু অখিল গগৈ মিয়া মুছলমানৰ ওচৰত থিয় দিছে। কংগ্ৰেছৰ সলনি অখিল গগৈৰ প্ৰতি এতিয়া বিশ্বাস বেছি ৰাজ্যৰ মিয়া মুছলমানৰ। 2026ত মিয়া মুছলমানৰ ভোট পাব কংগ্ৰেছে, কিন্তু 2031ত সলনি হ'ব ভোটৰ সমীক্ষা। অখিল গগৈক লৈ এই ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।